কাৰ্বি আংলং জিলাৰ চামেলাংছৰ দাসগাঁও নামঘৰৰ প্ৰাংগণত চামেলাংছ নৱজ্যোতি সংঘৰ সৌজন্যত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা 13 সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপনৰ সফল সামৰণি পৰে। কাৰ্যসূচী অনুসৰি প্ৰথম দিনাৰ পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, খেল ধেমালি প্ৰতিযোগিতা, জেং বিহু প্ৰতিযোগিতা, একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি প্ৰথম দিনাৰ কাৰ্যসূচী অন্ত পৰে। আনহাতে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি সন্ধিয়া বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান সমাপ্ত কৰি নিশা 8 বজাৰ পৰা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সংগীতৰ অনুষ্ঠান আয়োজন কৰা হয়। উক্ত সাংস্কৃতিক সন্ধিয়াৰ সংগীতৰ অনুষ্ঠানত আমন্ত্ৰিত শিল্পী ক্ৰমে নিকিতা লস্কৰ, সুনীতা চান্দিল্য আৰু সাংবাদিকে নেত্ৰকমল শৰ্মাই গীত পৰিৱেশন কৰি চামেলাংছবাসী ৰাইজক আপ্লুত কৰি হৃদয় জয় কৰিবলৈ সক্ষম হয়। আনহাতে উক্ত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰঙালী বিহু উৎসৱটি সফলভাৱে পৰিচালনা কৰে পৰিচালনা সমিতিৰ সভাপতি দীপেশ্বৰ বৰদলৈ, সাধাৰণ সম্পাদক অনন্ত দাস, আদৰণী সমিতিৰ সভাপতি মানিক বনি আৰু সম্পাদক হেমন্ত নাথে। ডকমকৰ পৰা অনন্ত কুমাৰ গৌৰৰ ৰিপৰ্টাৰ নিউজ 24 অসম। সর্বপ্রথমে মই মিডিয়া দাতাসকলক ধন্যবাদ জ্ঞাপন কৰিছো। আমি যোৱাবাৰ অৱগত কৰিছিলো যে আমি যি আমাৰ অসম চৰকাৰ কেবিনেটত সিদ্ধান্ত 1.5 লাখ টকাকে আছিল, আমি যোৱাবাৰ বঞ্চিত হৈছিলো আৰু তেনেকৈ এইবাৰ আমি বঞ্চিত হৈছো। তথাপি আমি পিছুৱাই থকা নাই। আমি এইবাৰ 13 সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন 2024 আকৌ আমি আয়োজিত কৰিছো। আজি দেখিছে জাতি নিৰ্বিশেষে, দল নিৰ্বিশেষে ইয়াত কোনো বড়ো, কাৰ্বি, অসমীয়া ভেদাভেদ নোহোৱা কৰি আমি কাৰ্যসূচী আৰম্ভ কৰিছো। যোৱাকালি আমাৰ প্ৰথম কাৰ্যসূচী আছিল পতাকা উত্তোলন। আমাৰ উত্তোলন কৰিছিল আমাৰ কাৰ্যকৰী সভাপতি দীপেশ্বৰ বৰদলৈ নৱজ্যোতি সংঘৰ দ্বাৰা। স্মৃতি তৰ্পণ আছিল আমাৰ মনীন্দ্ৰ নাথ, বৃক্ষৰোপণ আছিল। তেনেকৈ আমাৰ খেল ধেমালি, ভেকচিন প্ৰতিযোগিতা, কলহ ভঙা আদি কৰি ইত্যাদি খেল আছিল। তাৰপিছতে আমাৰ বিহু মঞ্চ মুক্ত হ'ল নৱজ্যোতি সংঘ বৃন্দৰ দ্বাৰা। জেং বিহু পৰিৱেশন হৈছিল। তাৰপিছত দাতা আছিল আমাৰ কৰ্ণেল বৰদলৈ আৰু বকুলীয়া ঘাট কৃষ্ণ বৰাৰ বকুলীয়া ঘাটৰ বিহু দল আছিল। দাতা আছিল আমাৰ মাধৱ চন্দ্ৰ দাস, তেওঁ দিছিল। ঠিক তেনেকৈ আমাৰ দাতা বহুত আছে, বেছিকৈ মই বহুলাই নকওঁ, আপোনালোকে গম পায়। আজি কাৰ্যসূচী আছিল আমাৰ সন্ধিয়া বঁটা বিতৰণী, উদ্যোগ ৰাজতি চু, কিন্তু তেওঁ অনুপস্থিত। তেওঁ ধুনীয়াকৈ কোনোবা এজন ঢুকাইছে, তাত গুচি গ'ল। মুখ্য তুলিৰাম ৰঙাং আছিল, বিদা সিং, লেংডৰ সিং ৰঙাং এনেকৈ কৰি আছিল। তেওঁলোকে সৌদূৰণিত ছত্তীশগড় ক'ত তেওঁলোকে প্ৰচাৰ চলাবৰ কাৰণে আমাক জনাইছে। আমি যাব নোৱাৰো, আপোনালোকে বেয়া পাব নাই, অনাগত যাম। এটা অত্যন্ত ভাল খবৰ মই জনাইছো আপোনালোকক। আমি সৌদিনাখন চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক লগ কৰিলো যে ছাৰ আমি প্ৰতিবাৰে নাপাওঁ, কি হৈছে আমাক আপুনি তদন্ত কৰক। তেওঁৰ লগে লগে আমাৰ তুলিৰাম ৰঙাং ডাঙৰীয়াক অৱগত কৰিলে যে মোৰ ফালৰ পৰা আপুনি 1 লাখ টকা দিয়ক, আপুনি 50,000 দি 1.5 লাখ টকা পোৱাই দিয়ক আৰু ডিচিৰ লগত কথা পাতি নেক্সটৰ পৰা 1.5 লাখ টকা পাব লাগিব বুলি তেওঁ কথা দি গৈছে।